নমস্কাৰ দেশ দুনিয়া অনুষ্ঠানলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই অনিৰ্বাণ পাঠক তিব্বতী বৌদ্ধ ধৰ্মৰ সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক নেতা দালাই লামা বৰ্তমানৰ চতুৰ্দশ দালাই লামা প্ৰতিজন তিব্বতীৰে নমস্য ব্যক্তি এই দালাই লামাই বুধবাৰে এক ৰাজহুৱা ঘোষণা কৰি কয় যে দালাই লামাৰ পদ অব্যাহত থাকিব ইয়াৰ অৰ্থ হৈছে বৰ্তমানৰ দালাই লামাৰ মৃত্যুৰ পাছতো তেওঁৰ উত্তৰাধিকাৰী থাকিব হিমাচল প্ৰদেশৰ ধৰমশালাৰ এক তিব্বতী ধৰ্মীয় সভাত দালাই লামাই এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে অৱশ্যে এই ধৰণৰ জল্পনা কল্পনা কিছুদিনৰ পৰা চলি আছিল বৰ্তমানৰ চতুৰ্দশ দালাই লামা কিছুদিনৰ পাছতে 90 বছৰীয়া হ'ব আৰু তেওঁৰ 90 বছৰীয়া জন্মদিনৰ আগে আগে তেওঁ হয়তো নিজৰ উত্তৰাধিকাৰীৰ কথা ঘোষণা কৰিব বুলি চৰ্চা চলি আছে এতিয়া তেওঁৰ এই বাৰ্তাই দালাই লামাৰ পদটো ভৱিষ্যতেও যে চলি থাকিব সেয়া নিশ্চিত কৰিছে কিন্তু প্ৰশ্ন হৈছে বৰ্তমানৰ দালাই লামাই জীয়াই থাকোতেই তেওঁৰ পুনৰ্জন্মৰ কোনো ইংগিত দিব নেকি পুনৰ্জন্ম বুলি এই কাৰণে কৈছো কাৰণ এয়া তিব্বতী বৌদ্ধ ধৰ্মীয় বিশ্বাসৰ সৈতে জড়িত এই প্ৰশ্নৰ উত্তৰত দালাই লামাৰ কাৰ্যালয়ৰ অধীনত চলি থকা গাৰ্ডেন ফৰডং ট্ৰাষ্টৰ উপসভাপতি সামধং ৰিনপোচে কয় দালাই লামাৰ পদ অব্যাহত থাকিব চতুৰ্দশ দালাই লামাৰ পাছত পঞ্চদশ দালাই লামা আৰু তেওঁৰ পাছত ষষ্ঠদশ দালাই লামা হ'ব অৱশ্যে উপসভাপতি ৰিনপোচে লগতে কৈছে যে বৰ্তমানৰ দালাই লামাৰ উত্তৰাধিকাৰী কেতিয়া আহিব আৰু তেওঁ কেনেকৈ স্বীকৃতি পাব এইবোৰসমূহ বেলেগ প্ৰশ্ন আৰু যেতিয়া সময় আহিব তেতিয়া এই বিষয়ত দালাই লামাই নিৰ্দেশনা দিব ইপিনে এই সন্দৰ্ভত বৰ্তমানৰ দালাই লামাই 2011 চনতে এটা বাৰ্তা দিছিল তেওঁ কৈছিল যে ভৱিষ্যতে দালাই লামাৰ পুনৰ্জন্ম অব্যাহত থাকিব নে নাথাকিব সেই সন্দৰ্ভত তিব্বতী জনসাধাৰণে সিদ্ধান্ত ল'ব লাগে কিন্তু দালাই লামাই বুধবাৰে প্ৰদান কৰা বাৰ্তাত কৈছে যে যদিও মই এই বিষয়ত ৰাজহুৱাভাৱে আলোচনা কৰা নাই তথাপিও যোৱা 14 বছৰত তিব্বতৰ আধ্যাত্মিক পৰম্পৰাৰ নেতা নিৰ্বাসনত থকা তিব্বত সংসদৰ সদস্য বিশেষ সাধাৰণ পৰিষদৰ সভাত অংশগ্ৰহণকাৰী কেন্দ্ৰীয় তিব্বতী প্ৰশাসনৰ সদস্য বেচৰকাৰী সংগঠন হিমালয় অঞ্চল মংগোলিয়াৰ বৌদ্ধ ধৰ্মাৱলম্বী ৰাছিয়ান ফেডাৰেশ্যন আৰু চীনকে ধৰি এছিয়াৰ গণৰাজ্যসমূহে মোক কাৰণসহ লিখিছে আৰু দালাই লামাৰ পদটো অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে দালাই লামাই লগতে তিব্বতত বসবাস কৰি থকা তিব্বতীসকলৰ পৰাও বিভিন্ন মাধ্যমৰ জৰিয়তে বাৰ্তা লাভ কৰা বুলি জানিবলৈ দিছে য'ত একে আবেদনে কৰা হৈছে বুলি তেওঁ উল্লেখ কৰিছে দালাই লামাই কৈছে যে এই সকলোৰে অনুৰোধ অনুসৰি মই নিশ্চিত কৰিছো যে দালাই লামাৰ পদটো চলি থাকিব দালাই লামাই লগতে কৈছে যে পৰৱৰ্তী দালাই লামাক স্বীকৃতি দিয়াৰ দায়িত্ব তেওঁৰ কাৰ্যালয়ৰ এটা অংশ হিচাপে পৰিচিত গাৰ্ডেন ফৰড্ৰাং ট্ৰাষ্টৰ হ'ব তেওঁ জোৰ দি কৈছে যে পৰৱৰ্তী দালাই লামাৰ পুনৰ্জন্মক স্বীকৃতি দিয়াৰ একমাত্ৰ অধিকাৰ গাৰ্ডেন ফৰড্ৰাং ট্ৰাষ্টৰ আছে আৰু এই বিষয়ত আন কাৰো হস্তক্ষেপ কৰাৰ অধিকাৰ নাই ইপিনে দালাই লামাৰ এই বাৰ্তা নাকচ কৰিছে চীনৰ বৈদেশিক মন্ত্ৰালয়ে এই বাৰ্তাটো নাকচ কৰি কৈছে যে লামাৰ পুনৰ্জন্মৰ বাবে চীন চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন চীনে লগতে কৈছে যে দালাই লামাৰ উত্তৰাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়াত চীনৰ আইন কানুনৰ লগত ধৰ্মীয় আচাৰ ব্যৱহাৰ আৰু ঐতিহাসিক পৰম্পৰা অনুসৰণ কৰিব লাগিব অৱশ্যে নিৰ্বাচিত তিব্বত চৰকাৰ বা কেন্দ্ৰীয় তিব্বত প্ৰশাসনৰ ৰাষ্ট্ৰপতি পেনপা চেৰিঙে চীনৰ এই দাবীৰ বিৰোধিতা কৰিছে ইপিনে চতুৰ্দশ দালাই লামাই তেওঁৰ পদ অব্যাহত থাকিব বুলি প্ৰকাশ কৰাৰ পাছতেই তিব্বতীসকলে আনন্দ প্ৰকাশ কৰিছে কিন্তু তাৰ মাজতেই প্ৰশ্নৰো উত্থাপন হৈছে সেয়া হৈছে পৰৱৰ্তী দালাই লামা কোন হ'ব পৰৱৰ্তী দালাই লামা কোন হ'ব সেইটো নিৰ্ণয় কৰিবলৈ এক দীঘলীয়া প্ৰক্ৰিয়া অনুসৰণ কৰা হয় তিব্বতী বৌদ্ধ ধৰ্মত দালাই লামাক বাছনি কৰা নহয় তেওঁক পোৱাহে যায় বিশ্বাস কৰা হয় যে মৃত্যুৰ পাছত দালাই লামাৰ নতুন শৰীৰত পুনৰ্জন্ম হয় তেওঁৰ মৃত্যুৰ পাছত জ্যেষ্ঠ সন্ন্যাসীসকলে এজন বিশেষ শিশুৰ সন্ধান কৰে যি দালাই লামাৰ পৰৱৰ্তী অৱতাৰ হিচাপে গণ্য হয় কিন্তু এই সন্ধান কেৱল তেনেকৈ নহয় প্ৰথমতে বৌদ্ধ সন্ন্যাসীসকলে কিছুমান আধ্যাত্মিক ৰাশিৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰে যেনে সেই সময়ত জ্যেষ্ঠ সন্ন্যাসীসকলে দেখা সপোনত যিবোৰ প্ৰতিশ্ৰুতি দেখা পায় সেইবোৰৰ বিশ্লেষণ কৰে দেখা যায় যে মৃত্যুৰ সময়ত দালাই লামাৰ মৃতদেহ কোন দিশলৈ মুখ কৰি আছিল বা তেওঁৰ ভংগিমা কি আছিল আনকি দেহটো দাহ কৰাৰ সময়ত ধোৱাৰ দিশটোকো চিন হিচাপে গণ্য কৰা হয় তিব্বতত লামো লাটছু নামৰ এটা হ্ৰদ আছে তিব্বতৰ ৰাজধানী লাছাৰ পৰা প্ৰায়
150 কিলোমিটাৰ দূৰত আছে এই হ্ৰদটো সন্ন্যাসীসকলে ইয়াত ধ্যান কৰে আৰু হ্ৰদৰ পানীত ভৱিষ্যতৰ দালাই লামাৰ চিন দেখা যায় বুলি বিশ্বাস কৰে এনে বহু দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে এটি শিশুক দালাই লামা হিচাপে চিনাক্ত কৰা হয় আৰু সেই শিশুটিক সেই ধৰণে প্ৰশিক্ষণ দিয়া হয় এতিয়া কথা হল যেহেতু বৰ্তমানৰ দালাই লামা জীয়াই আছে তেনে ক্ষেত্ৰত তেওঁৰ পুনৰ্জন্মৰ সন্ধানৰ কথা কেনেকৈ আহিল বৰ্তমানৰ দালাই লামাই ইতিমধ্যে কৈছে যে তেওঁৰ উত্তৰাধিকাৰীৰ নাম তেওঁৰ জীৱনকালতে ঘোষণা কৰিব যেটো আগতে হোৱা নাছিল গতিকে তেওঁৰ 90 সংখ্যক জন্মদিনৰ সময়তে এই ঘোষণা হ'ব পাৰে বুলি তিব্বতীসকলে বিশ্বাস কৰে এতিয়া চতুৰ্দশ দালাই লামাৰ এই বাৰ্তাৰ পাছতে চীন প্ৰশাসনো বিষয়টোক লৈ তৎপৰ হৈছে কাৰণ চীনৰ আগ্ৰাসনৰ বাবে চতুৰ্দশ দালাই লামাই 1959 চনত তিব্বত এৰি অৰুণাচলৰ টাৱাং হৈ ভাৰতলৈ পলাই আহিছিল তিব্বতৰ স্বাধীনতাৰ দাবী কৰি অহা চতুৰ্দশ দালাই লামা চীনৰ বাবে এজন বিৰোধী এতিয়া তিব্বতীসকলৰ সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু দালাই লামাৰ উত্তৰাধিকাৰীৰ প্ৰসংগ অহাৰ লগে লগে এই বিষয়ত চীনৰ প্ৰতিক্ৰিয়া অহাটো স্বাভাৱিক চীনৰ পৰা নিৰ্বাচিত চতুৰ্দশ দালাই লামাই কাৰোবাক উত্তৰাধিকাৰী ঘোষণা কৰিলে সেয়া চীন চৰকাৰে গ্ৰহণ কৰিব নে নকৰে তাতো সন্দেহ থকাটো স্বাভাৱিক আপোনালোকে চাই আছিল দেশ দুনিয়া বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ